ইতিহাসত ক'লা আখৰেৰে লিখা থাকিব যে এজন গুণ্ডাৰাজ চলোৱা, এজন ভণ্ড, নৈতিকতাৰ স্খলন কৰা, গণতন্ত্ৰক হত্যা কৰা এজন বিধায়ক আছিলে। ক'লা চিয়াহেৰে লিখা থাকিব। নৱপ্ৰজন্মই আপোনাক গৰিহণা আৰু ধিক্কাৰে উপচাই পেলাব। নদুৱাৰ সমষ্টিত যি অঘটন ঘটিল আৰু তাতে থকা এজন বিধায়কে কৈছে, নামটো নলওঁ মই, বিধায়কজনে কৈছে যে ইতিহাসত সোণালী আখৰেৰে লিখা থাকিব এই অঘটনৰ কথা। মই আপোনাক মনত পেলাই দিব বিচাৰিছোঁ, ইতিহাসত ক'লা আখৰেৰে লিখা থাকিব যে এজন গুণ্ডাৰাজ চলোৱা, এজন ভণ্ড, নৈতিকতাৰ স্খলন কৰা, গণতন্ত্ৰক হত্যা কৰা এজন বিধায়ক আছিলে। ক'লা চিয়াহেৰে লিখা থাকিব। নৱপ্ৰজন্মই আপোনাক গৰিহণা আৰু ধিক্কাৰে উপচাই পেলাব। এই কথাবিলাক আপুনি মনত ৰাখিব। মৃত্যু যেতিয়া মানুহৰ হয়, এই যেনেকৈ কাগজত কাপোৰখনত যেনেকৈ কেনিও জেপ নাথাকে, খালী হাতে ওলাই যাব লাগে, আপুনি সেই খালী হাতে গৈ থকাৰ সময়তো মানুহে ক'ব যে পৰিত্ৰাণ পালোঁ এজন গুণ্ডাৰাজৰ পৰা, আমি মানে সকাহ পালোঁ বুলি ক'ব। সোণালী আখৰে কিয় লিখা থাকিব? কোনেও নিৰ্বাচন তাত খেলিব নোৱাৰিলে। ইটোক মাৰিছে, সিটোক খেদিছে, সিটোক আপুনি কৰিছে, খেলিব কোনেও নোৱাৰিলে, ভয় আৰু ভীতি কৰিছে। সোণালী আখৰে লিখা নাথাকে, ক'লা চিয়াহীৰে দবাই দবাই লিখিব যে এই সমষ্টিত এজন গুণ্ডা বিধায়ক